গুমগুমালে পেপাই ৰহৰ তুলিয়ে ধুলে তাৰপিছত খোৱাৰে পাতি এৰিলো ৰাতি ঐ ৰাতি থেংক ইউ নমস্কাৰ বাবা তুমি পাৰি মানে নাচিবলৈ অকমান অকমান নাচি দেখুৱা ময়ো নাচিব জানো নাচি দেখুৱা চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কইনুকৈ থাকিলেও উৰকে নপৰে আমাৰে বিহুতিৰ কথা নিশ্চয়কৈ আজি হৈছে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু আজি হৈছে গৰু বিহু আৰু পোনপ্ৰথমে সমগ্ৰ ৰাজ্যবাসীলৈ আমাৰ মাধ্যমৰ যোগেদি প্ৰত্যেকগৰাকী দৰ্শকলৈ আজি ৰঙালীৰ আনন্দ মাজতে সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বৰ্তমান আজি উপস্থিত হৈছোহি গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰত যিহেতু আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে দেখা গৈছে পুৱাৰ ভাগৰ পৰা প্ৰত্যেকগৰাকী লোকে উদযাপন কৰিছে গৰু বিহু নিজৰ ঘৰৰ গৰুজনীক বা গাইজনীক আচলতে হালধিৰে নোৱাই ধুৱাই লাও খুৱাই বেঙেনা খুৱাই প্ৰত্যেক বছৰে বাঢ়ি যাবলৈ কামনা কৰিছে গাইজনীৰ স্মৃতিবৃদ্ধিৰ বাবে কামনা কৰিছে সেয়া গাঁৱে ভূঞে হওক বা চহৰে নগৰে হওক কেৱল দেখা যায় যে অসমীয়া যি অতীজৰে পৰা মানি অহা পৰম্পৰা সেই পৰম্পৰা অনুসৰি বিশেষকৈ গাঁওসমূহত খুব সুন্দৰভাৱে উদযাপন কৰা দেখা যায় কিন্তু এইবেলি দেখা গৈছে যে গুৱাহাটী মহানগৰীও ইয়াৰ কোনো ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীতো দেখা গৈছে অতীজৰ যি অসমীয়া পৰম্পৰা সেই পৰম্পৰা প্ৰত্যেকগৰাকী লোকেই খুব সুন্দৰভাৱে পালন কৰি আহিছে আৰু আজি পুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠায়ে ঠায়ে গাই গৰুৰ যিখিনি নিয়ম আছিলে সেই নিয়মসমূহ পালন কৰি খুব সুন্দৰভাৱে গৰু বিহু উদযাপন কৰিলে আৰু এই মুহূৰ্তত আমি বৰ্তমান যিহেতু উপস্থিত হৈছোহি লতাশিল খেলপথাৰত ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখাব চেষ্টা কৰিম ইতিমধ্যে মোৰ পিছফাল দেখা পাইছে এখন ডাঙৰ মঞ্চ যিখন মঞ্চত আচলতে সকলোৱে প্ৰতিযোগিতা আগবঢ়াবলৈ বা মঞ্চ শুৱনি কৰিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা কি উজনি কি নামনি কি মধ্য অসম মুঠৰ ওপৰত সমগ্ৰ ৰাজ্যৰ পৰা আহিছে ঢুলীয়া নাচনী কপৌফুল মূৰত গুজি লৈ গগনা লৈ হাতত গামখাৰু কেৰুমণি জোনবিৰি পৰিধান কৰি অসমীয়া সাজপাৰ পৰিধান কৰি এইদৰে সকলোকে এপাক নচুৱাবলৈ বুলি সাজু হৈছে প্ৰত্যেকটো বিহু দল প্ৰত্যেকগৰাকী নাচনী আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে কেৱল বিহু প্ৰতিযোগিতাই নহয় দিহানাম প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকল সাজু হৈছে আৰু এই মুহূৰ্তত আমি দেখা গৈছে যে কেইবাটাও দিহানাম প্ৰতিযোগিতা দল আচলতে ইতিমধ্যে সাজু হৈ আছে নিজৰ প্ৰতিযোগিতা আগবঢ়াবৰ বাবে গতিকে সেইসকল মহিলাসকলৰ মাজলৈ আমি যাব চেষ্টা কৰিম আৰু এই মুহূৰ্তত লতাশিল খেলপথাৰৰ পৰা মোৰ লগত দুই কণমানি আছে খুব সুন্দৰভাৱে তেওঁলোকে সাজি কাচি আহিছে ক'ৰ পৰা আহিছা কি নাম তোমাৰ দানবী কাশ্যপ ক'ৰ পৰা আহিছা ক'ত ঘৰ উজান বজাৰ আজি বিহু নাচিবা তোমাক কোনে ইমান ধুনীয়াকৈ সজাই দিছে মায়ে সজাইছে তোমাৰ নামটো কি My name is Ruhani Zubair Rahman. তুমি আজি কি বিহু নাচিবা আগত নাচিছানে তোমালোকে নাচিছো আৰু তোমাক কোনে সজাই দিছে মোৰ মামাই সজাই দিছে আৰু তুমি বিহু গাব পাৰিবানে পাৰিম গাই দেখাবা নেকি কুবুলি কুলিয়ে ইনালে বিনালে ও কেতে কি কান্দিলে ৰাতি ঐ ৰাতি ধুলে গুমগুমালে পেপাই ৰহৰ তুলিয়ে ধুলে তাৰপিছত খোৱাৰে পাতি এৰিলো ৰাতি ঐ ৰাতি থেংক ইউ নমস্কাৰ বাবা তুমি পাৰিবানে নাচিবলৈ অকণমান নাচি দেখুৱা ময়ো নাচিব নাচি দেখুৱা
কণমানিজনীৰ বিহু নৃত্য বিহু গীত খুব সুন্দৰভাৱে উপভোগ কৰিলে আৰু এই মুহূৰ্তত মোৰ লগত আছে আধুনিক নৃত্য পৰিৱেশন কৰিবলৈ ওলা কেইগৰাকীমান খুব সুন্দৰ সুন্দৰ ছাত্ৰী তেওঁলোক ক'ৰ পৰা আহিছে বা তেওঁলোকে কি কি নাচিবলৈ সাজু হৈছে জানিব চেষ্টা কৰিম তোমাৰ নামটো কি হয় তনুশ্ৰী দেৱী তনুশ্ৰী কি নাচিবা আধুনিক নৃত্য আধুনিক আৰু তোমাৰ ঘৰটো ক'ত হয় খাৰঘুলি ৰিম্বাপুৰ খাৰঘুলি তোমালোকৰ ঘৰ ক'ত খাৰঘুলি আৰু তোমালোকে যিহেতু আজি মঞ্চৰ বাবে সাজু হৈছে কেনেকুৱা লাগিছে ভয় লাগিছে নেকি হয় এইটো লগা নাই আগতে পাৰফৰ্মেঞ্চ কৰিছোঁ ভালেই লাগিছে আৰু লতা হাজৰিকাই এই প্ৰথম নে আগতে কৰিছা আগতে কৰিছোঁ আগতে কৰিছোঁ তাতে বিহু ঘৰত পাতিছে নাই মাহঁত আহিছে নাই আৰু পিঠা পনা বনাইছে লাহে লাহে বনাই আছে ইমান সুন্দৰ কোনে সজাইছে নিজে ওলাইছোঁ আচলতে খুব সুন্দৰ কথা যিহেতু সকলোৱে কয় ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰী কিন্তু গুৱাহাটী মহানগৰীৰ আচলতে সৰু সৰু কণমানিসকল কেতিয়াও ব্যতিক্ৰম নহয় তেওঁলোকে নিজে পৰিধান কৰিছে নিজে খুব সুন্দৰভাৱে সজাই তুলিছে আৰু ইতিমধ্যে সাজু হৈছে লতাশিলৰ বিশাল মঞ্চৰ বাবে আধুনিক নৃত্য পৰিৱেশনৰ বাবে গতিকে পুনৰবাৰ আমি আগবঢ়াম অন্য কিছুমান দৃশ্য তোমালোক কেনেকৈ সাজু হৈছে আজি প্ৰতিযোগিতা আছে নেকি নাই আজি প্ৰতিযোগিতা নাই মানে আজি বিহু ৱৰ্কশ্বপৰ কাৰণে আমাক মানে ইয়াতে মাতিছে প্ৰগ্ৰেম কৰিবলৈ অঁ হয় ছেম মোৰ উজান বজাৰতে মোৰ জোৰপুখুৰী ইয়াতে কেনেকুৱা লাগিছে আজি যিহেতু সকলোৱে ওলাই আহিছে সুন্দৰভাৱে ভাল লাগিছে চবেই সাজি কাচি ওলাই আহিছে নিজৰ নৃত্যবিলাক দেখাব ওলাই আহিছে চ' সকলোৱে ওলাই আহিছে নাচিবৰ কাৰণে চবে কিছুমানে চাবৰ কাৰণেও আহিছে ভাল লাগিছে সেই হিচাপে সৰুৰ পৰা এনেই নাচোঁ এইবাৰ ৱৰ্কশ্বপ প্ৰথমবাৰ জইন কৰিছোঁ এইবাৰ ষ্টেজত নাচিম বহুত ভাল লাগি আছে এতিয়ালৈ 6টা বজাৰ পৰা হ'ব চাগে আৰু যিহেতু আজি ইমানখিনি অৱস্থা দৰ্শকে চাই থাকিব নহয় জানো হয় ভয় লাগিছে চাগে অঁ সেইটোৱে হয় হয় আৰু শেষত অসমবাসী ৰাইজে শুভেচ্ছা কেনেকৈ দিবা আমি আমাৰ ফালৰ পৰা আপোনালোকক শুভ বিহুৰ শুভেচ্ছা জনালোঁ এই বিহুটো যাতে আপোনালোকে ভালে ভালে যায় সেনেকৈ থেংক ইউ তোমাৰ নামটো কি হয় মেহেক ডেকা তোমাৰ নামটো অজিতা দাস আজি প্ৰতিযোগিতা কম্পিটিশ্যন কৰিবা আজি আমাৰ কৰ্মশালাৰ এইটো ফাংচন আছে নেকি তোমাৰ ঘৰ ক'ত হয় কামাখ্যা গেট আমাৰ জেগাত তোমাৰ উজান বজাৰ জোৰপুখুৰী পাৰ জেবিলেণ্ড ইমান ধুনীয়াকৈ তোমাক কোনে সজাই দিছে নিজে সাজিছোঁ নিজে সজাইছা তোমাৰ মাই মায়ে সজাই দিছে আৰু কেনেকুৱা লাগিছে আজি বিহু ভাল লাগিছেনে লাগিছে 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 আৰু আজি কাইলৈ কি কাইলৈ প্লেনিং কি আছে কালি ভাবিছোঁ কি বিহু চাবলৈ আহিম নিজৰ ৰিলেটিভছৰ ঘৰত যাম আৰু সেনেকৈ এনজয় কৰিম এনজয় কৰিবা বিহু খাব যাবা নহয় জানো এনজয় এণ্ড ফান হয় তুমি ক'ৰ পৰা আহিছা মই উজান বজাৰৰে হয় তুমি নাচিছা নাই আগতে নাচো নাই ফাৰ্ষ্ট টাইমে নাচিম হয় শিকি আছানে নিজে ৱৰ্কশ্বপত লৈছিলোঁ মই লতাশিলত আৰু কেনেকুৱা প্ৰতিযোগিতা কৰিবা নহয় জানো প্ৰতিযোগিতা নহয় এনেই মানে পাৰফৰ্মেঞ্চ কৰিম আৰু হয় কেনেকুৱা লাগিছে আজি ৰঙালী বিহু বৰ ভাল লাগিছে হয় ঘৰত বিহু পাতিছা নাই ঘৰত একো এনেই কৰা নাই ইয়াতে যে নাচিম আৰু এনেকৈ ঘূৰিম আৰু চব হেৰি চাম আৰু পাৰফৰ্মেঞ্চবোৰ অসমবাসী ৰাইজক শুভেচ্ছা কেনেকৈ দিবা সকলোকে শুভেচ্ছা থাকিল ৰঙালী বিহুৰ সকলোৱে মানে সুখত থাকক এনজয় কৰক আৰু সেইটোৱে মোৰ ঘৰ চেনীগুঠি মোৰ নাম প্ৰীতিশা তালুকদাৰ মায়ে নাই আগৰ পৰাই মানে মই বিহু নাচিবলৈ ইমান ভালকৈ নোৱাৰোঁ অঁ চুইচ গেট অঁ সকলোকে এবাৰ দেখাবলৈ অনুৰোধ জনাম সতীৰ্থক আচলতে খুব সুন্দৰভাৱে কণমানিসকল এইদৰে সাজু হৈছে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খুব সুন্দৰভাৱে একগোট হৈছেহি আৰু তেওঁলোকে বাৰে বাৰে কৈ আছিল যিহেতু আজি তেওঁলোকে কৰ্মশালা লাভ কৰিছিলে গ্ৰহণ কৰিছিলে তাৰপিছত আজি অন্তিমটো সময় আৰু আজি সকলোৱে লতাশিল খেলপথাৰৰ যিখন মঞ্চ সেই মঞ্চখনৰ মাজেদি সকলোৱে আচলতে খুব সুন্দৰভাৱে আজি প্ৰদৰ্শন কৰিবলৈ গৈ আছে তেওঁলোকৰ অনুষ্ঠানসমূহ আৰু যিহেতু সকলোৱে জানে লতাশিলৰ মঞ্চ বুলি ক'লে সকলোৱে আচলতে ভয়ো খাই থাকে ইতিমধ্যে কণমানিগৰাকীয়ে কৈছে খুব ভয় খাই আছে গতিকে সেইটো কোনো ব্যতিক্ৰম নহয় সকলোৱে ভয় খোৱাটো স্বাভাৱিক যিহেতু বয়সত
তেনেই কণমানি আৰু এগৰাকী কণমানি এইখিনিতে আছে মোৰ ওচৰত খুবেই তেওঁ আচলতে খুব আনন্দ উল্লাসেৰে ওলাই আহিছে এইফালে আহা তোমাৰ নামটো কি মাহিয়া সকলোৱে যদি এবাৰ ভালদৰে চাই দেখা পাব খুব সুন্দৰ সুন্দৰ কণমানিসকলে এতিয়া পিতৃ মাতৃসকলে আজি আচলতে ৰঙৰ উৎসৱ বুলি কোৱা হয় এই উৎসৱত আচলতে সকলোৱে সুন্দৰভাৱে সাজু হৈ আহিছে আৰু আমাৰ কেমেৰাত এই মুহূৰ্তত দেখাব চেষ্টা কৰিছোঁ এইগৰাকী কণমানি তেওঁ আচলতে মাতেই হয়তো ফুটি উঠা নাই কিন্তু তেওঁ ইমান সুন্দৰকৈ আচলতে কপালৰ পৰা ভৰিলৈকে যি আমাৰ আচলতে সাজপাৰ যি আমাৰ গামখাৰু জোনবিৰি সকলো পৰিধান কৰি এইদৰে সকলো ওলাই আহিছে আৰু আজি এইখন মঞ্চ লতাশিলৰ মঞ্চসকলে সকলোৱে ইতিমধ্যে জানেই যদিও কোৱাৰ প্ৰয়োজন নাই আচলতে এইখন মঞ্চৰ পৰা সকলোৱে আগবাঢ়ি যাব চেষ্টা কৰে আৰু গুৱাহাটী মহানগৰীৰ সৰ্ববৃহৎ মঞ্চ বুলিবলৈ ভুল নহয় আৰু এইখন মঞ্চতে কেইটামান মুহূৰ্তৰ পিছত এইসকল কণমানি এইসকল সৰুৰ পৰা ডাঙৰলৈকে জীয়ৰীসকল ওলাই আহিছে সকলোৱে নাচিব আৰু সকলোৱে খুব আনন্দ উল্লাসেৰে উদযাপন কৰিব ৰঙালীৰ বিহুৰ আনন্দ আৰু এই মুহূৰ্তত মই পুনৰবাৰ ক'ম দৰ্শকসকলক যিহেতু আমি বৰ্তমান উপস্থিত হৈছোঁ লতাশিল খেলপথাৰৰ বাকৰিত আৰু মোৰ চাৰিওফালে দেখা পাইছে খুব সুন্দৰভাৱে নাচনীসকল প্ৰত্যেকগৰাকী খুব সুন্দৰ সুন্দৰ পোচাক বা আমাৰ যি জাতীয় সাজপাৰ পৰিধান কৰি আচলতে মূৰত গগনা কপৌফুল জোনবিৰি কেৰুমণি গামখাৰু আৰু অসমীয়া সাজপাৰ পৰিধান কৰি এইদৰে সকলোৱে কেইটামান মুহূৰ্তৰ পিছতে সাজু হ'ব লতাশিলৰ যিখন সৰ্ববৃহৎ মঞ্চ সেই মঞ্চত পৰিৱেশন কৰিব বিহু নৃত্য আৰু ইতিমধ্যে তেওঁলোকে কৈছে যে কৰ্মশালা তেওঁলোকে গ্ৰহণ কৰিলে আৰু কৰ্মশালাৰ আজি হৈছে অন্তিমটো দিন আৰু আজি হৈছে আচলতে ফলাফল দেখুওৱা দিন বুলি ক'ব লাগিব যি শিকিলে বা যি শিক্ষা গ্ৰহণ কৰিলে আজি সেয়া সকলোৰে সন্মুখত প্ৰদৰ্শন কৰিব আৰু শেষ মুহূৰ্তত আজি এই ঠাইৰ পৰাই মই প্ৰত্যেকগৰাকী দৰ্শকক সমগ্ৰ অসমবাসী ৰাইজক এই কণমানিসকলৰ মাজৰ পৰাই পুনৰবাৰ জনাইছোঁ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ ধন্যবাদ